নমস্কাৰ বন্ধুসকল, মই নৱজ্যোতি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নৱজ্যোতি ব্লগৰ অন্য এটা ভিডিঅ'লৈ। প্ৰথমতে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু উলগ জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে এই ভোগালীৰ সময়ছোৱাত সুখৰ আৰু আনন্দৰ হওক। আজিৰ এই বিহুৰ বতৰ আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। গতিকে কোনো ধৰণৰ পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। হয় বন্ধুসকল, মই সেইখন মেলাৰ কথাই ক'ব লৈছোঁ য'ত আজিও কোনো ধৰণৰ টকা নোহোৱাকৈ আপোনালোকে বজাৰ কৰি নিব পাৰিব, য'ত কোনো ধৰণৰ গুগল পে' বা কেছ ইউজ কৰা নহয়। হয় কেৱল বিনিময় আৰু হয় মৰম আৰু স্নেহ। হয়, মই সেই ঐতিহাসিক জোনবিল মেলাৰ কথা ক'ব লৈছোঁ। এই মেলাখন মৰিগাঁও জাগীৰোড ৰোডত অনুষ্ঠিত কৰা হয়। এই জোনবিল মেলাখন এখন মেলা নহয়, ই আমাৰ পুৰণি পৰম্পৰা আৰু এইবাৰ অনুষ্ঠিত হ'ব অহা ইংৰাজী 22, 23, 24 জানুৱাৰীত। আৰু আগৰবাৰ দৰেও আপোনালোকে দেখিবলৈ পাব পাহাৰৰ পৰা নামি অহা জনগোষ্ঠী ভাই ভনীসকলক, যিয়ে আজিও বিনিময় প্ৰথা জীয়াই ৰাখিছে। এই মেলা প্ৰায় 500 বছৰৰ অধিক পুৰণি। ঐতিহাসিক তথ্য মতে 1500 শতিকাৰ পৰাই এই মেলাখন চলি আহিছে। গোভা ৰজাৰ পৃষ্ঠপোষকতাৰ এই মেলাখন আৰম্ভ কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল পাহাৰত থকা জনজাতিৰ লোকসকল, বিশেষকৈ তিৱা সম্প্ৰদায় আৰু ভৈয়ামত থকা লোকসকলৰ মাজত এটা ব্যৱসায়িক আৰু মিলাপ্ৰীতিৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰিছিল। এতিয়া কথাটো হ'ল, জোনবিল নামটো কেনেকৈ আহিল বা কেনেধৰণে হ'ল। যিখন বিলৰ পাৰত এই মেলাখন অনুষ্ঠিত কৰা হয়, সেই বিলখন আকৃতি দেখিবলৈ পায় অৰ্ধচন্দ্ৰ আকৃতিৰ দৰে, আৰু অৰ্ধচন্দ্ৰ আকৃতি মানে জোনটোৰ দৰে, আৰু সেইবাবে ইয়াৰ নাম হ'ল জোনবিল মেলা। আজিও সেই পৰম্পৰা মানি আহিছে জোনবিল মেলাৰ নামেৰে। ইয়াৰ বিনিময় প্ৰথাৰ তাৎপৰ্য এতিয়া, পুৰণি দিনত পাহাৰৰ মানুহৰ হাতত নিমখ বা শুকান মাছ নাছিল, আৰু ভৈয়ামৰ মানুহৰ হাতত পাহাৰৰ হালধি, তাৰপিছত আদা আৰু বনৌষধি জাতীয় কোনো বস্তু নাছিল। সেইবাবে সেই অভাৱ পূৰণ কৰিবলৈ টকাৰ পৰিৱৰ্তে বস্তু সলনি কৰা এই পৰম্পৰা আৰম্ভ হৈছিল, যিটো আজিও চলি আছে। বন্ধুসকল, আজিৰ এই বিশেষ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। ভিডিঅ'টো সামৰাৰ আগতে এটা কথা ক'বই লাগিব, আমাৰ হিয়াৰ আৱেগ, হিয়াৰ আমঠু জুবিন দাৰ অবিহনে সকলো উৎসৱেই যেন আধৰুৱা। জুবিন দাৰ তেওঁৰ গান আৰু তেওঁৰ আদৰ্শই আমাক সদায় অনুপ্ৰাণিত কৰি ৰাখিছে। আজিৰ এই বিহু বতৰত জুবিন দাৰ যিকোনো এটা গানৰ কলিয়ে যেন আমাৰ মনবোৰ সজীৱ কৰি তুলিছে। কোনোবাখিনি যদি ভিডিঅ'টো বনাওঁতে ভুল বা ভ্ৰান্তি হৈছে, আপোনালোক সকলোৱে সেইখিনি শুধৰাই লৈ আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীলৈ এটা শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে বিদায় লৈছোঁ। আকৌ পুনৰ লগ পাম নৱজ্যোতি ব্লগৰ আন এটি ভিডিঅ'ত। সকলোকে পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু উলগ জনালোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।